অৱশেষত গা লৰিল ডিব্ৰুগড় প্ৰশাসনৰ। ৰাজপথত গুণ্ডাগিৰি কৰা 13 যুৱকক জেৰা। এতিয়াও গোচৰ দিবলৈ সাহস নহল ডিব্ৰুগড় পৌৰ নিগমৰ। বন্ধ হল ৰাজপথত গুণ্ডাগিৰি কৰি ধন সংগ্ৰহ কৰা অধ্যায়। বিগত 3 দিন ধৰি ধাৰাবাহিকভাৱে NT24ত সম্প্ৰচাৰ হৈছিল ডিব্ৰুগড়ৰ ৰাজপথত একাংশ গুণ্ডা বাহিনীয়ে বলপূৰ্বকভাৱে সকলো বাছৰ পৰা ধন সংগ্ৰহ কৰি থকাৰ বাতৰি উদঙাই দেখুৱাইছিলোঁ আমি কেনেদৰে কোনে কিমান টকাকৈ সংগ্ৰহ কৰি আহিছিল। সকলো জানিছিল DMC বা প্ৰশাসনে। DMCৰ মেয়ৰে স্বীকাৰো কৰিছিল পূৰ্বে এনে কাম নকৰিবলৈ সকীয়াই দিয়াৰ কথা। তেওঁলোকৰ MJBT বাছ ষ্টেণ্ডৰ পৰাই পইচা কালেকশ্যন কৰাৰ কথা দিয়া আছিল লেচিবিলাকৰ। তেওঁলোকে যিখিনি মই ফুটেজটো চালোঁ তাত হাইৱেৰ পৰা লৈ আছে। তেওঁলোকক আগতেও মানা কৰা হৈছিলে হাইৱেৰ পৰা যাতে নুঠায়। যিয়ে নহওক এইটো ঠিক হোৱা নাই। তেওঁলোকক আগতেও মানা কৰা হৈছিলে হাইৱেৰ পৰা যাতে নুঠায়। তেওঁলোকে আমি লেচিবিলাকক মাতি আমি নিশ্চয় মানা কৰি ইয়াৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। কিন্তু গুণ্ডা বাহিনীয়ে পাত্তা নিদিছিল পৌৰ নিগমৰ মেয়ৰক। তাৰ পাছতো পৌৰ নিগমৰ নাম আৰু ৰচিদ ব্যৱহাৰ কৰি ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছিল গুণ্ডা বাহিনীটোৱে। কিন্তু ৰহস্যজনকভাৱে সকলো তন্নতন্নকৈ NT24ত সম্প্ৰচাৰ হোৱাত ভৰিৰ তলৰ মাটি কপিল সেই টকাৰ ভাগ পোৱা একাংশৰ। আৰক্ষীও মেনেজ নেকি বুলি প্ৰশ্ন উত্থাপনৰ অভিযোগ উঠাৰ লগে লগে কঠোৰ হ'ল ডিব্ৰুগড় আৰক্ষী। থানালৈ তলব কৰা হ'ল ডিব্ৰুগড়ত ধন সংগ্ৰহ অভিযানত জড়িত 13 যুৱকক। নিশা ডিব্ৰুগড় সদৰ থানাত জেৰা চলালে 13 যুৱকক। জেৰাৰ অন্তত কেউজন যুৱকক যাবলৈ দিয়া হ'ল যদিও সকলোকে দিয়া হ'ল ৱাৰ্ণিং। ভৱিষ্যতে একে ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰিব ডিব্ৰুগড় চহৰত। কিন্তু থানালৈ তলব কৰাসকল কোন কোন? লেচি ৰবি কুমাৰ সাহা, অখিলেশ বৰ্মা, MP ৰাজ কোঁৱৰ, অবেদ খান, আছাদুৰ ৰহমান, আবেজ আহমেদ, সাবৰি খান, ৰাতুল হাজৰিকা, ৰুবুল আহমেদ, দিগন্ত গগৈ, আব্দুল অৰিফ, কল্যাণজ্যোতি ডেকা আৰু গিৰিশ দত্ত। সকলোৱে আশ্বাস দিলে ভৱিষ্যতে তেনে কাম নকৰাৰ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল DMCৰ সন্মান ধূলিচ্ছাত কৰা যুৱক কেইজনৰ বিৰুদ্ধে এখন এজাহাৰ দিয়াৰো সাহস কিয় নকৰিলে মেয়ৰে? ব্যৱস্থা লোৱাৰ আশ্বাস দিয়াবোৰৰো একো খবৰ নাই। তাৰ বিপৰীতে এই পত্ৰখন চাওক। ডিব্ৰুগড় যান বাহন শাখালৈ পত্ৰ লিখিছে পৌৰ নিগমে। সকলো বাছক ন্যূনতম 2 মিনিটৰ বাবে হ'লেও এইটো বাছ স্থানত সোমাবলৈ নিৰ্দেশ দিছে মেয়ৰৰ স্বাক্ষৰ সম্বলিত পত্ৰখনৰ জৰিয়তে, যাৰ প্ৰতিলিপি বিতৰ্কিত এৰোস্পেচ এণ্টাৰপ্ৰাইজলৈও প্ৰেৰণ কৰিছে মেয়ৰে। যি পত্ৰৰ দ্বাৰা এই কথা স্পষ্ট হৈছে যে গুণ্ডাগিৰি কৰাসকলৰ প্ৰতি অহেতুক দুৰ্বলতা আছে DMC, যি কাৰণত পৌৰ নিগমৰ বিৰুদ্ধে সৰব ডিব্ৰুগড় আছো। নহয়, এইটো কথা আপোনাক কোৱা কথাটো মই উত্তৰটো এনেকৈ ধৰণে দিব বিচাৰিছোঁ। যদি মিউনিচিপালিটিৰ নামত যদি মাহেকে যদি 6-7 লাখ টকাকৈ যদি তুলি আছে, আজি কনভাৰ্টৰ আপোনাৰ বাছ ষ্টেণ্ডটো আপুনি চাবলৈ নোৱাৰে যিটো পৰিৱেশ হৈ আছে। যদি মিউনিচিপালিটি সেই পইচাখিনি আচলতে তাত সদব্যৱহাৰ কৰিব লাগিছিলে। যদি মিউনিচিপালিটিৰ নামত আহিছে, যদি মিউনিচিপালিটিৰ নামত নহাকৈ যদি আজি বছৰ বছৰ ধৰি এনেকৈ যদি ধন সংগ্ৰহ কৰি আছে, সেই পইচাখিনি আচলতে ক'লৈ গৈ আছে, কাৰ পকেটলৈ গৈ আছে, এয়া কিন্তু আমাৰ প্ৰশ্ন আছে। যদি এই টকাখিনি যদি ভাল যদি মিউনিচিপালিটি পকেটলৈ যোৱা নাই, যদি কোনোবা ব্যক্তিগত খণ্ডলৈ পকেটলৈ গৈ আছে, সেই ব্যক্তিজনক আচলতে কৰায়ত্ব কৰিব লাগে জিলা প্ৰশাসনে। এয়া কিন্তু আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী। যিটো গুণ্ডা টেক্স বুলি ক'ব লাগিব, গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো পৌৰ নিগমৰ হয়তো কোনোবা বিষয়া তাৰ লগত ইনডাইৰেক্টলি হ'লেও চাগে মেবি জড়িত হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই সম্পূৰ্ণ যিটো ঘটনা, এই ঘটনাটো সম্পূৰ্ণকৈ বন্ধ হ'ব লাগে, আমি তাৰে দাবী জনাইছোঁ। প্ৰশ্ন হয়, সঁচাকৈ গুণ্ডা বাহিনীৰে কিবা মিতিৰালি আছে নেকি DMCৰ কোনোবা দালালৰ? ইমান দৰত কিয় বদনামী হোৱাৰ পিছতো এই গুণ্ডা বাহিনীৰ বিৰুদ্ধে? যদি সকলো ঠিকেই চলি আছে বা আমাৰ বাতৰি ভুল, এখন সংবাদমেল দি কথাবোৰ ৰাজহুৱা কৰাৰ সাহস কিয় হোৱা নাই? কথাবোৰ কোনোবাই স্পষ্ট কৰিবনে?
ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ যাদৱৰ সৈতে ডেভিড বুঢ়াগোহাঁইৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।